বহু জেগাত মই যাবই নোৱাৰিম, কিন্তু মোক নেদেখা স্বত্বেও মোৰ কথা নুশুনাকৈ বা মোৰ ভাষণ নুশুনাকৈ ৰাইজে হিলদোল ভাঙি স্বতঃস্ফূৰ্তভাৱে ঠিক যেনেকে চুনামি হয়, ঠিক চুনামিৰ দৰে আহি পেলাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মোক নিৰ্বাচিত কৰিলে। মই কৃতজ্ঞতাত মই নিশ্চয় এই কথা কবই লাগিব যে আমাৰ কংগ্ৰেছ দলৰ লগত আমাৰ সহযোগী, আমাৰ লগত কিছু কিছু ক্ষেত্ৰত মনে মিলা ৰাইজৰ দলৰ নেতা অখিল গগৈ ডাঙৰীয়া, অসম জাতীয় পৰিষদ দল, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, নাগৰিক সমাজ, এনেধৰণে CPI, CPM, আনকি অসম গণ পৰিষদৰ তৃণমূলৰ কৰ্মীসকলেও ওলাই আহি পেলাই কংগ্ৰেছৰ প্ৰাৰ্থী হোৱা মোক সকলোৱে সমৰ্থন কৰিলে। আৰু নিৰ্বাচনৰ ফলাফলত এইটো কথা স্পষ্ট হৈ পৰিলে যে অসমত এই ২০-২৫ ছটিওৱা আৰু আপোনালোকে মোক দোৱা কৰিব যাতে আপোনালোকে বিচৰা ধৰণে, আপোনালোকে যিটো আশা ভৰসা কৰি মোক আপোনালোকৰ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পেলাই মোৰ ওপৰত যিটো আস্থা প্ৰকাশ কৰিছে, ময়ো যেন আপোনালোকৰ আশা ভৰসাত সন্মান কৰিব পাৰি শক্তিশালীভাৱে আপোনালোকৰ এজন যোগ্য প্ৰতিনিধি হিচাপে মই নিজকে প্ৰতিপন্ন কৰিব পাৰোঁ। আৰু তাৰ বাবে আপোনালোকৰ দোৱা মোৰ বাবে অতিকৈ কাম্য। সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে যেন মোৰ কাৰণেও দোৱা কৰে যাতে মই আপোনালোকৰ যথাৰ্থতে এজন প্ৰতিনিধি হিচাপে আপোনালোকৰ এক শক্তিশালী কণ্ঠ হিচাপে মই যাতে সদায় কাম কৰি যাব পাৰোঁ। আৰু আমাৰ সমাজত হোৱা এই বৈষম্য বিভাজন, সাধাৰণ দুখীয়া মানুহক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে চৰকাৰৰ বিজেপি চৰকাৰে যি ধৰণে সামাজিক ন্যায়ৰ পৰা বঞ্চিত কৰিছে, সেইবিলাকৰ বিৰুদ্ধে যাতে মই সদায় যুদ্ধ কৰি যাব পাৰোঁ, যাতে এই মানুহখিনিৰ স্বাৰ্থ যাতে মই সদায় ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবে যাতে আল্লাহ তাআলাই মোক শক্তি দিয়ে আৰু আপোনালোকে যাতে সহযোগ কৰে, তাৰ বাবে মই আপোনালোকক সকলোকে মই হাতযোৰ কৰি পেলাই অনুৰোধ জনাইছোঁ। মই আপোনালোক সকলোকো এটা অনুৰোধ জনাইছোঁ, কাৰণ ঈদৰ দিনাখন সকলো ৰাইজে সমূহীয়াভাৱে নামাজ পঢ়িব, ঈদগাহলৈ যাব, সমূহীয়া নামাজ পঢ়িব, দোৱা কৰিব। আৰু দোৱাত সকলোৱে মিলি পেলাই, মই জানো এইটো সদায় কৰে যে বিশ্ব শান্তিৰ কাৰণে, মানৱ জাতিৰ কল্যাণৰ কাৰণে, আমাৰ দেশ ভাৰতবৰ্ষৰ কল্যাণৰ কাৰণে, অসমৰ কল্যাণৰ কাৰণে সকলোৱে দোৱা কৰে। কিন্তু এই দোৱাৰ লগতে মই আমাৰ নগাঁও লোকসভা সমষ্টিৰ সকলো লোককো মই প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে যেতিয়া সমূহীয়া প্ৰাৰ্থনা কৰিব, সমূহীয়া